অষ্টম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অল ছাবজেক্টৰ যি পাঠ্যক্ৰম প্ৰথম গট দ্বিতীয় গট ছয়মাহিলী আৰু বছৰেকী পৰীক্ষাৰ যি পাঠ্যক্ৰম আগতীয়াকৈ পোৱাৰ কাৰণে আৰু তেওঁলোকে আগতীয়াকৈ প্ৰস্তুত কৰাৰ কাৰণে এইটো ভিডিঅ' প্ৰস্তুত কৰোৱা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন তেওঁলোকে এইটো ভিডিঅ' চাই তেওঁলোকৰ প্ৰতিটো বিষয়ৰ চিলেবাছটো চাব পাৰিব। ঠিক আছে, এতিয়া পলম নকৰাকৈ মই আৰম্ভ কৰিছোঁ। অষ্টম শ্ৰেণীৰ প্ৰথমটো বিষয় আছে অসমীয়াত প্ৰথম গটত থাকিব এইকেইটা পাঠ। প্ৰথম গটত এইকেইটা যদি জুন মাহত পৰীক্ষা হয় প্ৰথম গট, গতিকে এইকেইটা পাঠ থাকিব আৰু ছয়মাহিলী পৰীক্ষাত এইকেইটা অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে এইকেইটা পাঠ থাকিব, যিকেইটা ইয়াত উল্লেখ আছে। আৰু প্ৰথম গট আৰু ছেপ্টেম্বৰ মাহলৈকে এইখিনি ছয়মাহিলীত থাকিব। ঠিক তেনেকৈ বছৰি পৰীক্ষাটো ইয়াত দিয়া আছে। বছৰি পৰীক্ষাৰ চিলেবাছখিনি চাই ল'ব, ইয়াত চমুকৈ দিয়া আছে। বছৰি পৰীক্ষাৰ বিষয়খিনি চাই ল'ম। ছেপ্টেম্বৰ মাহলৈকে এইখিনি ছয়মাহিলীৰ আগত থাকিলে বছৰি পৰীক্ষাত দ্বিতীয় গট পৰীক্ষা, বছৰি পৰীক্ষাৰ আগত দ্বিতীয় গট হ'ব এইকেইটা পাঠৰ ভিতৰত। তাৰপিছতে বছৰি পৰীক্ষাৰ কাৰণে দ্বিতীয় গটৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে ফেব্ৰুৱাৰীৰ যিখিনি আমাৰ পুনৰ আলোচনা পাঠ এইকেইটা পাঠ থাকিব। এইকেইটা পাঠৰ পৰা প্ৰশ্ন কৰা হ'ব ছয়মাহিলী আগৰ পাঠৰ, গতিকে এইকেইটা পাঠো আপোনালোকে চাই ল'ব। দ্বিতীয় গটৰ পৰা আৰম্ভ কৰি এইকেইটা পাঠ। নেক্সট ইংলিছ টু চাম অষ্টম শ্ৰেণীৰ যিটো প্ৰথম গট পৰীক্ষা এইটো লেচন 1, 2, 3, 4, 5 এইখিনি থাকিব প্ৰথম গটৰ কাৰণে। আৰু ছয়মাহিলীৰ কাৰণে অৰ্থাৎ ইয়াত শ্বৰ্টকাট চমুকৈ দিয়া আছে, এইখিনি পাঠেই ইয়াত চমুকৈ দিয়া আছে। এইখিনি পাঠ চাই ল'ব, লগতে যদি শ্বৰ্টকাট বিচাৰে ইয়াৰ পৰাই চাই ল'ব। লেচন নম্বৰ 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু ইয়াত গ্ৰামাৰ কি আছে সেইখিনি চাই ল'ব। ঠিক আছে, অষ্টম শ্ৰেণীৰ ইংলিছ বিষয়ৰ হৈ গ'ল সকলোলৈকে। এতিয়া দ্বিতীয় গট আৰু এনুৱেলি। দ্বিতীয় গট আৰু এনুৱেলিৰ বাবে দ্বিতীয় গটৰ বাবে থাকিব 10, 11, 12, 13, 14 এইকেইটা পাঠ থাকিব দ্বিতীয় গটৰ কাৰণে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহৰ ভিতৰতে দ্বিতীয় গট হ'ব। আৰু ইয়াত আমাৰ পাঠখিনি এইখিনি ডিছক্ৰাইবত দিয়া আছে। গ্ৰামাৰ যিখিনি আছে উল্লেখ কৰিছে, টেক্সচুৱেল গ্ৰামাৰ থাকিব, ৰিভিজন প্ৰিভিয়াছ যিবিলাক চেপ্টাৰৰ যিটো গ্ৰামাৰ সেইবিলাক থাকিব। লগতে এনুৱেলিৰ কাৰণে এইখিনি থাকিব আৰু চমুকৈ দিয়া হৈছে ইয়াতে চাই ল'ব। ঠিক আছে, এতিয়া গ'ল গণিত বিষয়ত এইটো থাকিব প্ৰথম গটত আৰু ছয়মাহিলীৰ কাৰণে এইকেইটা পাঠ ইয়াত উল্লেখ কৰা আছে, ছয়মাহিলীৰ কাৰণে পাঠ। আৰু দ্বিতীয় গটৰ কাৰণে এইকেইটা পাঠ, লগতে এনুৱেলিৰ কাৰণে এইকেইটা, অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে বছৰেকীয়া পৰীক্ষাৰ কাৰণে। তো অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ চিলেবাছ হ'ল। এতিয়া অষ্টম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ যি চিলেবাছ, প্ৰথম গটৰ কাৰণে এইকেইটা পাঠ থাকিব আৰু ছয়মাহিলীৰ কাৰণে ইয়াত দিয়া আছে এইকেইটা থাকিব। দ্বিতীয় গটৰ কাৰণে এইকেইটা থাকিব, এইকেইটা পাঠ ডিচেম্বৰলৈকে থাকিব, এইকেইটা পাঠ থাকিব। আৰু বছৰেকীয়া পৰীক্ষাৰ কাৰণে এইকেইটা, অৰ্থাৎ ইয়াত পুনৰ আলোচনা থাকিব 1, 4, 18 এইটোও থাকিব। গতিকে ইয়াত চমুকৈ দিয়া আছে, এইখিনি চাই ল'ব বছৰেকীয়া পৰীক্ষাৰ কাৰণে। ঠিক আছে, এতিয়া আহিছোঁ সাধাৰণ বিজ্ঞান হৈ গ'ল। এতিয়া হৈছে সমাজ বিজ্ঞানৰ কাৰণে প্ৰথম গটৰ কাৰণে এইকেইটা অষ্টম শ্ৰেণীৰ। আৰু বছৰেকীয়া পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে থাকিব। বছৰেকীয়া পৰীক্ষা নহয়, ছয়মাহিলী পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে থাকিব। ইয়াত চমুকৈ দিয়া আছে ছয়মাহিলীৰ কাৰণে এইকেইটা পাঠ ভালদৰে এবাৰ চাই ল'ব। তাৰপিছতে ইয়াত চাই ল'ব দ্বিতীয় গটৰ কাৰণে এইকেইটা পাঠ থাকিব। দ্বিতীয় গটৰ কাৰণে অষ্টম শ্ৰেণীৰ ছ'চিয়েলৰ বাবে। আৰু এনুৱেলিৰ কাৰণে এইকেইটা পাঠ, আৰু অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে বছৰেকীয়া পৰীক্ষাৰ বাবে এইকেইটা পাঠ আপোনালোকে চাই ল'ব। এইখিনি পাঠেই ইয়াত উল্লেখ কৰা আছে। এতিয়া হ'ল সংস্কৃত বিষয়ৰ অষ্টম শ্ৰেণীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম গটৰ কাৰণে এইকেইটা পাঠ পৰিব। আৰু ছয়মাহিলীৰ কাৰণে এইকেইটা পাঠ, অৰ্থাৎ চমুকৈ দিয়া আছে ছয়মাহিলীৰ কাৰণে ইয়াত। ঠিক আছে, ঠিক তেনেকৈ ছয়মাহিলীৰ পিছত
যেটো আমাৰ দ্বিতীয় কোড হ'ব এইকেইটা পাঠ আমি চাম এইকেইটা পাঠৰ পিছতে আমি এনুৱেলৰ কাৰণে এইকেইটা কোডখিনি অৰ্থাৎ ইয়াত উল্লেখ কৰা আছে বছৰীয়া পৰীক্ষাৰ কাৰণে আমি ইয়াৰ পৰা চাই লম এইকেইটা চিলেবাছ কি আছে সংস্কৃত বিষয়টো হৈ গ'ল এতিয়া আহিব হিন্দী অষ্টম শ্ৰেণীৰ হিন্দী বিষয়ত থাকিব প্ৰথম কোডত থাকিব এইকেইটা পাঠ তাৰপিছত ছয়মাহিলীৰ কাৰণে এইকেইটা অৰ্থাৎ ছয়মাহিলীৰ কাৰণে অৰ্থাৎ হাফ ইয়াৰলিৰ কাৰণে ইয়াত উল্লেখ কৰি দিছে পাঠকেইটা আমি চাই লম ঠিক আছে আৰু ব্যাকৰণখিনিও ইয়াত চাই লম চমুকৈ এতিয়া আহিম দ্বিতীয় কোডৰ কাৰণে এইকেইটা পাঠ থাকিব আৰু এনুৱেলৰ কাৰণে এইখিনি গোটেই অৰ্থাৎ ইয়াত চমুকৈ দিয়া আছে ইয়াত পাঠখিনি আমি চাম বাৰ্ষিকৰ কাৰণে বাৰ্ষিক পৰীক্ষাৰ কাৰণে অৰ্থাৎ বছৰীয়া পৰীক্ষাৰ কাৰণে হৈ গ'ল এতিয়া আগৰ নীতি শিক্ষা অষ্টম শ্ৰেণীৰ নীতি শিক্ষা প্ৰথম কোডৰ কাৰণে এইকেইটা পাঠ ছয়মাহিলীৰ কাৰণে এইকেইটা কোডখিনি অৰ্থাৎ চমুকৈ প্ৰথম কোড ইয়াত উল্লেখ কৰা আছে দ্বিতীয় কোডৰ কাৰণে ইয়াত চমুকৈ উল্লেখ কৰা আছে দ্বিতীয় কোডত ইয়াত এইখিনিৰ ভিতৰত থাকিব আৰু ইয়াত চমুকৈ উল্লেখ কৰা আছে লগতে বছৰীয়া পৰীক্ষাৰ কাৰণে এই দ্বিতীয় কোডৰ এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে পুনৰালোচনা কৰালৈকে চাই ল'ব হৈ গ'ল থেংক ইউ বাকী সংগীত আৰু শাৰীৰিক বিষয়ত এইটো দিব নিদিলেও হৈ যায় বাৰু